মানুহৰ শৰীৰৰ প্ৰতিটো অংগই গুৰুত্বপূৰ্ণ, কিন্তু তাৰ ভিতৰতে সবাতোকৈ গুৰুত্বপূৰ্ণ বুলি কোৱা হয় হৃদযন্ত্ৰটোক। গতিকে এই হৃদযন্ত্ৰ ভালে ৰখাটো প্ৰত্যেকজন মানুহৰে অতি প্ৰয়োজনীয় কৰ্তব্য। কিন্তু হৃদৰোগৰ চিকিৎসা বৰ ব্যয়বহুল আৰু এই চিকিৎসা অতি জটিল। গতিকে এই ক্ষেত্ৰত প্ৰথম কথা হ'ল সজাগতাৰ প্ৰয়োজন। হৃদযন্ত্ৰ কেনেকৈ ভালকৈ ৰাখিব পাৰি, হৃদযন্ত্ৰ কি নিয়মীয়া ঔষধ খালে বা নিয়মীয়াকৈ খাদ্য খালে ভালে থাকে, এই বিষয়ে মানে ৰাইজে জানিব লাগে। এই বিষয়ৰ সজাগতাৰ প্ৰয়োজন আৰু তেনেকৈ হৃদযন্ত্ৰৰ চিকিৎসাৰ বিষয়েও সুলভ হ'ব লাগে। সকলোৱে যাতে হৃদযন্ত্ৰৰ চিকিৎসা পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই ক্ষেত্ৰত সকলোৱে চৰকাৰ, চিকিৎসক, চিকিৎসা সেৱাৰ লগত জড়িতসকল আগবাঢ়ি আহিব লাগে। গতিকে হৃদযন্ত্ৰ মানে যাতে সকলোৱে ভালে ৰাখে বা ৰাখিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা যদি নিতান্ত উচিত, তাকেই মই কামনা কৰোঁ আৰু সকলোৱে এই ক্ষেত্ৰত আগবাঢ়ি অহা উচিত।